কেনে আছা ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে ভালে আছা আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায় আমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধনে এই অধ্যায়টিৰ প্ৰথম অংশটো আলোচনা কৰিম প্ৰথম অংশটোত আমি পদাৰ্থৰ বিশুদ্ধতা আৰু মিশ্ৰণৰ ওপৰত আলোচনা কৰিম তোমালোকে নিশ্চয় বিভিন্ন পদাৰ্থ দেখিবলৈ পাইছা যিবোৰ আমি বজাৰৰ পৰা ঘৰলৈ লৈ আহোঁ এনে কিছুমান পদাৰ্থ আছে যিবিলাক আমি পেকেটত লৈ আহোঁ যেনে নিমখ ঘিউৰ পেকেট বা চেনিৰ পেকেট ইত্যাদি এই পেকেটবোৰত তোমালোকে নিশ্চয় এটা শব্দ কেতিয়াবা লিখি থোৱা পাইছা যে বিশুদ্ধ শব্দটো এই পেকেটবোৰত লিখা আছে যেনে ধৰণে ধৰা ইয়াত দিয়া হৈছে এটো হৈছে নিমখৰ পেকেট এক নম্বৰতে দুই নম্বৰ দিয়া আছে পিওর ঘি বুলি দিছে দুই নম্বৰ পেকেটটো তাৰ মানে পিওর শব্দটোৱে বুজাইছে বিশুদ্ধ আৰু তিন নম্বৰ দিয়া আছে পিওর মিল্ক এটো এটা গাখীৰৰ পেকেট যত পিওর শব্দটোৱে বিশুদ্ধ বুলি বুজাইছে ইয়াতে পিওর শব্দটোৱে বা বিশুদ্ধ শব্দটোৱে ইয়াকে বুজায় যে এই পদাৰ্থসমূহত কিন্তু কোনো ভেজাল নাই সাধাৰণতে আমি পিওর শব্দটোৱে ভেজাল নথকা পদাৰ্থ বুলি বুজি পাওঁ কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা বিশুদ্ধ শব্দটোৰ অৰ্থ অলপ সুকীয়া বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে দুটা বা তাতোধিক বিশুদ্ধ পদাৰ্থই যেতিয়া এটা পদাৰ্থ গঠন কৰে তাক মিশ্ৰণ বুলি কোৱা হয় অৰ্থাৎ যিকোনো এটা পদাৰ্থত যদি দুটা বা তাতোধিক পদাৰ্থ থাকে সেয়া তাকে আমি বিশুদ্ধ পদাৰ্থ বুলি নকৈ মিশ্ৰণ বুলিহে কওঁ যেনেকৈ ইয়াত দিয়া আছে দুটা বা ততোধিক বিশুদ্ধ পদাৰ্থৰ দ্বাৰা গঠিত পদাৰ্থকে মিশ্ৰণ বোলে ইয়াত এটা উদাহৰণো তোমালোকে দেখিবলৈ পাইছা যে এগিলাস পানী দিয়া হৈছে আৰু লৱণ অৰ্থাৎ নিমখ দিয়া হৈছে এই লৱণ যেতিয়া আমি পানীত মিলাই দিম তেতিয়া আমি এটা মিশ্ৰণ পাম হেতু হৈছে এটো যেটো হৈছে নিমখ পানী এতিয়া এই মিশ্ৰণৰ প্ৰকাৰনো কি বা কেনে প্ৰকাৰৰ মিশ্ৰণ আমি পাওঁ তাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব এইখিনি আলোচনা কৰিবলৈ যাওঁতে আমি এটা কাৰ্যকলাপ হাতত ল'ব লাগিব তোমালোকৰ শ্ৰেণী কোঠাৰ ছাত্ৰ ছাত্ৰীসকলক চাৰিটা ভাগত বা চাৰিটা গোটত ভাগ কৰি দিয়া হ'ব এই গোটকিটা হৈছে A B C আৰু D A B C আৰু D চাৰিটা ভাগত আমাৰ শ্ৰেণী কোঠাৰ ছাত্ৰ ছাত্ৰীসকলক ভাগ কৰি দিয়া হ'ব তাৰ পাছত গোট A ৰ বাবে দিয়া হৈছে 50 মিলিলিটাৰ পানী আৰু এচামুচ কপাৰ সালফেট গতিকে গোট A 50 মিলিলিটাৰ পানী আৰু কপাৰ সালফেট দিয়া হ'ব ঠিক তেনেকে গোট B দিয়া হ'ব 50 মিলিলিটাৰ পানী আৰু 2 চামুচ কপাৰ সালফেট আৰু ঠিক তেনেকে গোট C কো কিছুমান বস্তু দিয়া হ'ব বা পদাৰ্থ দিয়া হ'ব গোট C আৰু গোট D কি দিয়া হ'ব আমি চাওঁ আহাচোন গোট C আৰু D আমি দিম বিভিন্ন পৰিমাণৰ কপাৰ সালফেট আৰু পটাছিয়াম পাৰমেংগানেট বা নিমখ দিয়া হ'ব আৰু এই আটাইকেইটা গোটেই তেওঁলোকক দিয়া পদাৰ্থবোৰেৰে এটা নিজা মিশ্ৰণ প্ৰস্তুত কৰিব যেতিয়া গোট A গোট B গোট C আৰু গোট D তেওঁলোকক দিয়া পদাৰ্থবোৰৰ পৰা মিশ্ৰণ প্ৰস্তুত কৰিব তেতিয়া আমি সেই মিশ্ৰণবোৰৰ পৰা বাৰু কি পৰ্যবেক্ষণ পাম ইয়াত তোমালোকৰ ছবিত দেখুওৱা হৈছে এয়া প্ৰথম ছবিটো দিয়া আছে কপাৰ সালফেট নীলা ৰঙৰ তাৰ পাছৰ ছবিটোত পটাছিয়াম পাৰমাংগানেট দিয়া হৈছে যেটো গাঢ় গুলপীয়া ধৰণৰ বা বেগুনীয়া ধৰণৰ কিছুমান স্ফটিক আৰু ইয়াত দেখুওৱা হৈছে বগা অৰ্থাৎ এয়া আমাৰ খোৱা নিমখ যাক সোডিয়াম ক্লোৰাইড বুলিও কোৱা হয় এইখিনি পদাৰ্থ কিন্তু গোট C আৰু গোট D দিয়া হৈছে বিভিন্ন পৰিমাণত এতিয়া ছাত্ৰ ছাত্ৰীসকল গোট A যেতিয়া এচামুচ কপাৰ সালফেট 50 মিলিলিটাৰ পানীত মিহলাই দিব তেতিয়া কি পাব বাৰু হয় এটা মিশ্ৰণ পাব যিটো মিশ্ৰণৰ ৰং পাতল নীলা হ'ব কাৰণ কপাৰ সালফেটৰ ৰংটো হৈছে নীলা এই ছবিটো চোৱা গোট A ঠিক এনে ধৰণৰ এটা মিশ্ৰণ পাব আৰু
গোট বি এ পাব ঠিক এনেধৰণৰ এটা মিশ্ৰণ। এই মিশ্ৰণটো গোট এ পাব আৰু গোট বি এ পাব এনেধৰণৰ এটা মিশ্ৰণ। এই দুটা মিশ্ৰণৰ মাজত বাৰু তোমালোকে কিবা এটা পাৰ্থক্য দেখা পাইছানে বা সাদৃশ্য কিবা দেখিছানে? তোমালোকে ইয়াত দেখিবলৈ পাইছা নিশ্চয় গোট এ যিটো মিশ্ৰণ পাইছে এই মিশ্ৰণটো পাতল নীলা। এই মিশ্ৰণটোৰ সকলো অংশতেই নীলা ৰঙৰ গাঢ়তা একে বা সমান। অৰ্থাৎ এই প্ৰথম ওপৰৰ অংশ নীলাখিনি যেনেকুৱা তলৰ অংশ নীলা বা যিকোনো অংশৰ নীলাটোৱে একে ধৰণৰ নীলাই আমি পাম। দ্বিতীয়তে গোট বিৰ ক্ষেত্ৰতো একেটাই হৈছে যে গোটেই মিশ্ৰণটোৰ ৰং একে, অৰ্থাৎ ওপৰৰ অংশটো যেনে ধৰণৰ নীলা তলৰ অংশটোতো ঠিক একে নীলাৰ গাঢ়তা সমান। কিন্তু এই দুইটা পাত্ৰত থকা মিশ্ৰণৰ ৰং পৃথক, কাৰণ গোট এ অকল এচামুচ কপাৰ সালফেট লৈছিলে আৰু গোট বি এ 2 চামুচ কপাৰ সালফেট লৈছিলে। অৰ্থাৎ এতিয়া এনেধৰণৰ মিশ্ৰণ যিবিলাক মিশ্ৰণৰ সকলো অংশতে সংযুতি একে, অৰ্থাৎ সকলো অংশতে এই নীলা ৰংটো একে ধৰণৰ বা গোট বিটো দেখিছা তোমালোকে নীলাটো গোটেই অংশটোতে একে ধৰণৰ হৈ আছে, এনেকুৱা ধৰণৰ মিশ্ৰণক আমি সমসত্ব মিশ্ৰণ বুলি কওঁ, যাৰ সকলো অংশতে সংযুতি সমান। ইয়াত কৈছে এ আৰু বি গোটে এনে এটা মিশ্ৰণ পায় যাৰ সকলো অংশতে সংযুতি একে। এইটো সংযুতি একে মিশ্ৰণ কোনে পাইছে? গোট এ আৰু বি এ। কিন্তু বিভিন্ন পৰিমাণৰ কপাৰ সালফেটৰ বাবে মিশ্ৰণৰ ৰঙৰ গাঢ়তা ভিন্ন ভিন্ন হয়। তাৰ পাছত গোট চি আৰু ডিৰ কথা কৈছে যে গোট চি আৰু ডি গোটৰ পৰা পোৱা মিশ্ৰণটোৰ উপাদানবোৰ ভৌতিকভাৱে স্পষ্ট আৰু সকলো অংশতে সংযুতি বেলেগ। সংযুতি কিন্তু বেলেগ। অৰ্থাৎ যেতিয়া গোট চি এ আৰু গোট ডি এ তেওঁলোকক দিয়া পদাৰ্থসমূহৰ মিশ্ৰণ কৰিব, যেনেকৈ কপাৰ সালফেট, পটাছিয়াম পাৰমেংগেনেট আৰু খোৱা নিমখ অৰ্থাৎ সোডিয়াম ক্লৰাইড মিলাই দিব বেলেগ বেলেগ পৰিমাণত, তেতিয়া আমি নিশ্চিতভাৱে কপাৰ সালফেটক খোৱা নিমখৰ পৰা বা পটাছিয়াম পাৰমেংগেনেটক কপাৰ সালফেটৰ পৰা আমি ভৌতিকভাৱে তাহাঁতৰ পাৰ্থক্য দেখিব পাৰিম আৰু তেওঁলোকৰ সংযুতি কিন্তু প্ৰত্যেকটো অংশতে একেই নহয়। সেইকাৰণে তেনেধৰণৰ মিশ্ৰণক কি বুলি কোৱা হৈছে যে এনেধৰণৰ মিশ্ৰণ য'ত সংযুতিবোৰ একেই নহয় সেই মিশ্ৰণবোৰক অসমসত্ব মিশ্ৰণ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে আন এটা কাৰ্যকলাপ কৰিব লাগিব। এই কাৰ্যকলাপটোৰ দ্বাৰা আমি লক্ষণ বা আন প্ৰকাৰ কিছুমান গম পাম। ইয়াৰ কাৰণে আকৌ শ্ৰেণীকোঠাৰ ছাত্ৰ ছাত্ৰীসকলক 4টা দলত ভগোৱা হ'ব। এতিয়া প্ৰথমটো গোট বা দল অৰ্থাৎ গোট এৰ বাবে কপাৰ সালফেটৰ কিছুমান অকল কেইটামান স্ফটিক দিয়া হ'ব। কিছুমান স্ফটিক দিয়া হয়। এয়া দেখিছানে নীলা ৰঙৰ কপাৰ সালফেটৰ কিছুমান স্ফটিক তোমালোকৰ গোট এক দিয়া হ'ব। ঠিক তেনেকে গোট বি কো কপাৰ সালফেটে দিয়া হ'ব, কিন্তু সম্পূৰ্ণ এচামুচ কপাৰ সালফেট দিয়া হ'ব। ইয়াতে কৈছে এচামুচ কপাৰ সালফেট দিয়া হ'ব কাক? গোট বি। এতিয়া গোট চিক কিন্তু কপাৰ সালফেট দিয়া নহয়। গোট চিক দিয়া হ'ব চকমাটি বা ঘেঁহুৰ আটা। ইয়াক গোট চিক দিয়া হ'ব চকমাটি বা ঘেঁহুৰ আটা। আৰু গোট ডিক দিয়া হ'ব কেইটোপালমান গাখীৰ বা চিয়াঁহী। কেইটোপালমান গাখীৰ বা কেইটোপালমান চিয়াঁহী গোট ডিৰ ছাত্ৰ ছাত্ৰীক কিন্তু দিয়া হ'ব। এতিয়া ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গোটৰ এ বি চি ডি গোটৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব? এই এ বি চি ডি এই 4টা গোটৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক দিয়া পদাৰ্থসমূহ পানীত মিহলাব লাগিব। পানীত মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰিব লাগিব। আৰু এই মিশ্ৰণ প্ৰস্তুত কৰাৰ পিছত আমি কি পৰ্যবেক্ষণ পাম বাৰু? ইয়াতে কোৱা হৈছে বস্তুবোৰ পানীত দি কাঁচৰ মাৰিৰে ভালদৰে লৰাই দিব লাগে। মিশ্ৰণৰ কণাবোৰ দেখা যায় নেকি? এতিয়া সুধিছে যে এই যে 4টা গোটৰ ল'ৰা ছোৱালীবিলাকে তাহাঁতক দিয়া পদাৰ্থবোৰ পানীত মিহলাই দিলে, তাৰ পাছত কি হ'ল? তাহাঁতে যিটো মিশ্ৰণ প্ৰস্তুত কৰিলে সেই মিশ্ৰণত কণাবোৰ চকুৰে দেখা পোৱা যায় নেকি?
বুলি প্ৰশ্ন কৰা হৈছে আৰু লগতে কোৱা হৈছে বিকাৰত থকা মিশ্ৰণবোৰৰ মাজেদি টৰ্চ লাইট মাৰি পোহৰ পাৰ হৈ যাবলৈ দিয়া পোহৰৰ ৰশ্মিৰ পথ দেখা যায় নেকি বুলি প্ৰশ্ন কৰিছে তাৰ পাছত আন এটা প্ৰশ্ন কৰিছে যে মিশ্ৰণবোৰ অলপ সময় লৰচৰ নকৰাকৈ থৈ দিয়া মিশ্ৰণৰ কণিকাবোৰ বিকাৰৰ তলিত গোট খাবনে এতিয়া ইয়াতে তিনটা মিশ্ৰণ প্ৰস্তুত কৰাৰ পিছত তিনটা প্ৰশ্ন কৰা হৈছে প্ৰথম প্ৰশ্নটো কৰা হৈছে যে এই চাৰিটা গুটে যিটো মিশ্ৰণ পালে এই চাৰিটা মিশ্ৰণৰে কণাবোৰ খালি চকুৰে দেখা পোৱা যায় নেকি দ্বিতীয়তে কৈছে যে যদি আমি টৰ্চ লাইট মাৰি দিওঁ তেতিয়া সেই টৰ্চ লাইটৰ পোহৰৰ যিটো বাট হেতু দেখা পোৱা যায় নেকি আৰু তৃতীয়তে সুধিছে যে যদি আমি এই মিশ্ৰণবোৰ লৰচৰ নকৰাকৈ অলপ সময় থৈ দিওঁ তেতিয়া কি হ'ব এই নিৰ্দিষ্ট পাত্ৰৰ তলিত এই মিশ্ৰণৰ কণাবিলাক থুপ খাই যায় নেকি বা গোট মাৰে নেকি এই প্ৰশ্নবোৰ কিন্তু আমাক সোধা হৈছে আৰু লগতে সোধা হৈছে যে পৰিশ্ৰৱণ প্ৰক্ৰিয়াৰ দ্বাৰা অৰ্থাৎ ফিল্টাৰ কৰিলে এই মিশ্ৰণবোৰৰ কণাবিলাক ফিল্টাৰ পেপাৰ ৰৈ যায় নেকি বুলিও প্ৰশ্ন এটা কৰা হৈছে এতিয়া তোমালোকৰ এই প্ৰশ্নবোৰৰ উত্তৰ আমি বিচাৰিম ইয়াত কোৱা হৈছে গোট A আৰু B দলে যিটো দ্ৰৱ বা দ্ৰৱণ পাইছে ইয়াত দেখুৱা হৈছে এটো গোট A ৰ কাৰণে আৰু এটো গোট B ৰ কাৰণে ইয়াত তোমালোকে দেখিবলৈ পাইছা যে গোট A দ্ৰৱণটো পাতল নীলা আৰু গোট B দ্ৰৱণটো হৈছে গাঢ় নীলা কাৰণ গোট A অকল এচামুচ কপাৰ সালফেট যোগ কৰিছে আৰু গোট B এ 2 চামুচ কপাৰ সালফেট যোগ কৰিছে ইয়াৰ পাছত আমি দেখা পাইছো যে এই যিটো দ্ৰৱণ আমি পাইছো তাত কিন্তু কপাৰ সালফেটৰ কণাবোৰ খালি চকুৰে দেখা পোৱা নাযায় নীলা ৰংহে আমি দেখো কিন্তু কপাৰ সালফেটৰ কণা হিচাপে আমি দেখিবলৈ নাপাওঁ তাৰ পাছত যদি টৰ্চ লাইট এটা মাৰি দিও ইয়াৰ মাজেৰে যদি টৰ্চ লাইট এটা মাৰি দিয়া হয় এইটো টৰ্চ লাইট তেতিয়া ইয়াৰ মাজেৰে যেতিয়া পোহৰ পাৰ হৈ যায় তেতিয়া পোহৰৰ বাটটো কিন্তু দৃশ্যমান নহয় আৰু কোৱা হৈছে যে দুয়োটা বিকাৰৰ মাজেৰে পোহৰৰ ৰশ্মি পাৰ হলে পোহৰৰ পথ দেখা নাযায় বুলি কৈছে অৰ্থাৎ আমি গম পালো যে দুয়োটা বিকাৰৰে গাঢ়তা বেলেগ আৰু দুয়োটা বিকাৰতে কণাবোৰ খালি চকুৰে দেখা নাযায় আৰু তৃতীয়তে পোহৰৰ ৰশ্মি যেতিয়া পাৰ হৈ যায় তেতিয়া পোহৰৰ পথ কিন্তু দৃশ্যমান নহয় তাৰ পাছত কোৱা হৈছে যে কিছুদিন অপ্ৰভাৱিত হৈ থাকিলে দ্ৰৱৰ কণাবোৰে পাত্ৰৰ তলিত গোট নামাৰে অৰ্থাৎ যদি আমি দ্ৰৱটো লৰচৰ নকৰাকৈ তেনেকৈ থৈ দিওঁ কিছুদিন তেতিয়াও কিন্তু দ্ৰৱৰ তলিত এইবিলাক তাৰ কণাবোৰ অৰ্থাৎ কপাৰ সালফেট কিন্তু গোট নামাৰে ইয়াৰ পাছতে পৰিশ্ৰৱণ প্ৰক্ৰিয়ালৈ আহোঁ পৰিশ্ৰৱণ প্ৰণালীত কি হ'ব এই দ্ৰৱণৰ ক্ষেত্ৰত পৰিশ্ৰৱণ প্ৰণালীত আমি দেখিবলৈ পাম যে যদি আমি এখন এনে ধৰণে ফিল্টাৰ পেপাৰ লৈ লওঁ এই ছবিত আমি দেখাইছো ফিল্টাৰ পেপাৰখন আমি কেনেকৈ লওঁ মাজেৰে ভাগ কৰি এটা ফিল্টাৰ কাগজৰ শংকু প্ৰস্তুত কৰি লওঁ আৰু তাৰ পাছত আমি টেষ্ট টিউব এডালৰ ওপৰত আমি যেতিয়া ফিল্টাৰ পেপাৰখন ধৰি লম তাৰ মাজেদি যেতিয়া আমি দ্ৰৱটো পাৰ কৰাই দিম তেতিয়া আমি ফিল্টাৰ পেপাৰত কিন্তু কোনো ধৰণৰ অৱশিষ্ট ৰৈ যোৱা দেখিবলৈ নাপাওঁ অৰ্থাৎ ফিল্টাৰ পেপাৰৰ যোগেৰে দ্ৰৱৰ কণাবোৰ পৃথকীকৰণ কৰিব পৰা নাযায় এতিয়া আমি গোট চিৰ পৰ্যবেক্ষণলৈ আহোঁ গোট চিৰ যিটো মিশ্ৰণ গোট চিয়ে প্ৰস্তুত কৰিলে অৰ্থাৎ পানীত যেতিয়া আটাৰ গুড়া বা চকমাটিৰ গুড়া মিহলাই দিলে তেতিয়া যিটো মিশ্ৰণ পালে সেইটো প্ৰলম্বন বুলি কোৱা হৈছে আৰু এই পদাৰ্থবিলাকৰ কণাবোৰ খালি চকুৰে দেখা যায় হয় যেতিয়া তোমালোকে নিশ্চয় দেখিছা যে পানীত যেতিয়া আমি আটাৰ গুড়ি মিহলাই দিওঁ বা চকমাটিৰ গুড়ি মিহলাই দিওঁ তেতিয়া তাৰ কণাবোৰ নিৰ্দিষ্টভাৱে আমি চকুৰে মনিব পাৰো সেইকাৰণে কৈছে যে কণাবোৰ খালি চকুৰে দেখা যায় তাৰ পাছত কোৱা হৈছে যে যেতিয়া এই মিশ্ৰণটো গুটচিয়ে প্ৰস্তুত কৰিলে সেই মিশ্ৰণটোৰ মাজেৰে যেতিয়া টৰ্চ লাইট এটা মাৰি দিয়া হয় তেতিয়া কি হয় যে ইয়াৰ কণাবোৰে কিন্তু পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰে অৰ্থাৎ
স্কেটাৰ কৰে, ইংৰাজীত স্কেটাৰ বুলি কোৱা হয়, স্কেটাৰ কৰে বা বিচ্ছুৰণ কৰে আৰু তাৰ ফলত পোহৰৰ পথ কিন্তু দৃশ্যমান হৈ উঠে। সেইকাৰণে কৈছে যে পোহৰৰ এটা পথ দেখা যায়। যেতিয়া দ্ৰৱটো কিছু সময়ৰ বাবে নুজুকৰাকৈ থৈ দিয়া হয় তেতিয়া কণাবোৰ পাত্ৰৰ তলিত জমা হয়। তো পাত্ৰৰ তলিত কি হয়? কণাবোৰ জমা হয়। কাৰণ প্ৰলম্বনক যেতিয়া আমি থৈ দিম কিছু সময়, যেনেকে ধৰা আমি যেতিয়া এটা পাত্ৰত পানী লৈ তাতে আটাৰ গুৰি মিহলাই অলপ দিন থৈ দিম, আমি দেখিবলৈ পাম যে কি হ'ব? আটাৰ গুৰিবোৰ কিন্তু পাত্ৰৰ তলিত লাহে লাহে গোট মাৰিব বা থুপ খাই যাব। তাকে ইয়াতে কোৱা হৈছে। ইয়াৰ পাছত আমি পৰিশ্ৰৱণ প্ৰণালীলৈ বা প্ৰক্ৰিয়ালৈ আহোঁ। যেতিয়া আমি ফিল্টাৰ পেপাৰৰ মাজেৰে এই প্ৰলম্বনক পাৰ কৰাই দিম, তেতিয়া আমি দেখিবলৈ পাম যে প্ৰলম্বনৰ কণাবোৰ কিন্তু ফিল্টাৰ পেপাৰত অৱশিষ্ট হিচাপে থাকি যাব বা থাকে। গতিকে ফিল্টাৰ পেপাৰত অৱশিষ্ট হিচাপে থাকে আৰু তলত আমি অকল পৰিস্থিতিটোহে ৰৈ যোৱা পাম। এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমাক গোট ডিৰ পৰ্যবেক্ষণসমূহৰ বিষয়ে আলোচনা কৰিম। গোট ডিয়ে যিটো মিশ্ৰণ প্ৰস্তুত কৰিলে, অৰ্থাৎ পানীত যে দুটোপালমান গাখীৰ বা চিয়াঁহী মিলাই এটা মিশ্ৰণ প্ৰস্তুত কৰিলে, সেই মিশ্ৰণটোক কি কোৱা হয়? কলয়দীয় মিশ্ৰণ বুলি কোৱা হয়। এই দ্ৰৱটোক কৈছে কলয়দীয় দ্ৰৱ। আৰু এই কলয়দীয় দ্ৰৱৰ কণাবোৰ কিন্তু খালী চকুৰে দেখা নাযায়। খালী চকুৰে দেখা নাযায়। নিশ্চয় তোমালোকে চাগে দেখিছা, কেতিয়াবা যদি পানীত গাখীৰ এচামুচ মিলাই দিয়া, গাখীৰ সম্পূৰ্ণৰূপে পানীত মিহলি যোৱা যেনেই লাগে আৰু গাখীৰৰ কণাবোৰ কিন্তু আমি পৃথক, খালী চকুৰে পৃথককে দেখিবলৈ নাপাওঁ। ইয়াত তোমালোকক দেখুওৱা হৈছে যে পানীত যদি গাখীৰ কেইটোপালমান মিহলাই দিয়া হয় আৰু তাৰ পাছত টৰ্চ লাইট এটা যদি মাৰি দিয়া হয়, তেতিয়াহ'লে কি হ'ব বাৰু? যেতিয়া দ্ৰৱটোৰ মাজেৰে পোহৰৰ ৰশ্মি পাৰ হৈ যায়, তেতিয়া কণিকাবোৰে পোহৰৰ ৰশ্মিক বিচ্ছুৰিত কৰে। কি হৈছে? এতিয়া প্ৰলম্বনৰ লগতে কলয়দীয় দ্ৰৱয়েও পোহৰৰ ৰশ্মি কিন্তু বিচ্ছুৰিত কৰে। গতিকে পোহৰৰ পথ দেখা যায়। যেতিয়া আমি টৰ্চ লাইট এনেধৰণে মাৰি দিম কলয়দীয় দ্ৰৱৰ মাজেৰে, তেতিয়া কিন্তু কলয়দীয় দ্ৰৱৰ যি কণিকাবোৰ, সেই কণিকাবিলাকে কি কৰিব? পোহৰৰ ৰশ্মিক বিচ্ছুৰিত কৰিব, অৰ্থাৎ স্কেটাৰ কৰিব, যাৰ ফলত পোহৰৰ পথ কিন্তু দৃশ্যমান হৈ উঠিব। ইয়াৰ পাছতে আমাক কোৱা হৈছে যে কিছু সময় যদি আমি স্থিৰেৰে যদি নলৰুৱাকে সেই মিশ্ৰণটো বা কলয়দীয় দ্ৰৱটো থৈ দিওঁ, তেতিয়া কিন্তু ইয়াৰ কণাবোৰ তলিত জমা নহয় বুলি কৈছে। কণাবোৰ অৱক্ষিপ্ত নহয়, অৰ্থাৎ তলিত জমা নহয়। হয়, তোমালোকে যদি গাখীৰ পানী এইখিনি পানীত যদি গাখীৰ মিহলাই বহুদিনো থৈ দিয়া, তলত কিন্তু গাখীৰ জমা হৈ যোৱা নেদেখিবা। ইয়াৰ পিছত আমাক পৰিশ্ৰৱণ প্ৰণালীলৈ আহোঁ। পৰিশ্ৰৱণ প্ৰণালীটো ঠিক তেনেদৰে দেখুওৱা হৈছে যে যদি আমি ফিল্টাৰ পেপাৰৰ মাজেৰে এই কলয়দীয় দ্ৰৱ পাৰ কৰাই দিওঁ, তেতিয়া কি হ'ব? ফিল্টাৰ পেপাৰত কোনো অৱশিষ্ট নাথাকে। ফিল্টাৰ পেপাৰত কিন্তু কোনো অৱশিষ্ট নাথাকে, অৰ্থাৎ সম্পূৰ্ণ গোটেই কলয়দীয় দ্ৰৱটোৱে কিন্তু ফিল্টাৰ পেপাৰৰ মাজেৰে সৰকি যাব, অৰ্থাৎ কলয়দীয় দ্ৰৱৰ কণিকাবোৰক পৰিশ্ৰৱণ প্ৰণালীৰে পৃথক কৰিব পৰা নাযায়। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি ইমান দেৰিয়ে আলোচনা কৰিলো মিশ্ৰণৰ কিছুমান প্ৰকাৰ, যিটো হৈছে দ্ৰৱণৰ বিষয়ে আলোচনা কৰিলো, প্ৰলম্বন, আৰু আমি আলোচনা কৰিলো কলয়দীয় দ্ৰৱৰ ওপৰত। এতিয়া আমি দ্ৰৱণনো কি তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। ইয়াতে কোৱা হৈছে যে দুটা বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণকে কিন্তু দ্ৰৱ বোলা হয়। দুটা বা ততোধিক, তাতকে বেছিও হ'ব পাৰে, দুটা, তিনিটা, চাৰিটা ইত্যাদি হ'ব পাৰে। এই সকলোবোৰ পদাৰ্থৰ যেতিয়া সমসত্ব মিশ্ৰণ হয়, তাকে কিন্তু দ্ৰৱ বা দ্ৰৱণ বোলা হয়। যেনে নেমু পানী এবিধ দ্ৰৱ বা দ্ৰৱণৰ উদাহৰণ, সোডা পানীও দ্ৰৱ বা দ্ৰৱৰ উদাহৰণ। এতিয়া এই দ্ৰৱৰ অংশ কম্পনেণ্টছ অফ সলিউশ্যন
বিষয়ে আমি আলোচনা কৰিম দ্ৰৱণনো কিহেৰে প্ৰস্তুত হয় বা দ্ৰৱণৰ অংশবোৰনো কি বা কেইটা অংশ থাকে তাক আমি আলোচনা কৰিম যাক কম্পোনেন্টস অফ সলিউশন বুলি কোৱা হৈছে এতিয়া প্ৰথমে ইয়াত দিয়া হৈছে দ্ৰৱণৰ দুটা ভাগ থাকে প্ৰথমটো হৈছে দ্ৰব্য আৰু আনটো হৈছে দ্ৰাৱক দ্ৰব্য অৰ্থাৎ সলিউট আৰু দ্ৰাৱক অৰ্থাৎ সলভেন্ট আৰু দুইটাই হৈছে দ্ৰৱ বা দ্ৰৱণৰ উপাদান এতিয়া দ্ৰাৱকত দ্ৰৱীভূত কৰা হয় হেতু হৈছে দ্ৰব্য যিটো পদাৰ্থ দ্ৰাৱকত দ্ৰৱীভূত কৰা হয় তাকে দ্ৰব্য বুলি কোৱা হৈছে আৰু যিটো উপাদানে আন উপাদানক দ্ৰৱীভূত কৰাত সহায় কৰে বা দ্ৰৱীভূত কৰি লয় তাকে কৈছে দ্ৰাৱক বুলি ইয়াতে দিয়া হৈছে তাৰ পাছত আন এটা কথা আমি মন কৰিব লাগিব যে এই দ্ৰব্যৰ পৰিমাণ কিন্তু কম আৰু দ্ৰাৱকৰ পৰিমাণ কিন্তু সদায় অধিক থাকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাক কিছুমান দ্ৰৱণৰ উদাহৰণ দিয়া হৈছে তোমালোকে চোৱাচোন সহজতে পোৱা উদাহৰণ কিছুমান ইয়াতে দিয়া হৈছে প্ৰথমতে দিয়া হৈছে পানীত চেনি মিহলি কৰি পোৱা মিশ্ৰণটো এটা তৰলত গোটা পদাৰ্থৰ দ্ৰৱণ তাৰমানে পানী হৈছে তৰল পানীত যেতিয়া চেনি মিহলি কৰি দিম চেনি হৈছে এটা গোটা পদাৰ্থ এই দুটা যেতিয়া মিহলিয়াই দিম তেতিয়া আমি চেনি পানী পাম হেতু হৈছে এটা দ্ৰৱণ ইয়াৰ পাছৰ উদাহৰণটোত তোমালোকক দিয়া হৈছে টিংচাৰ আয়োডিননো কি এতিয়া যেতিয়া গোটা আয়োডিন তৰল এলকহলত মিহলোৱা হয় তেতিয়া আমি টিংচাৰ আয়োডিন পাওঁ আৰু ইয়াত আয়োডিন কি হৈছে দ্ৰব্য আৰু এলকহল হৈছে দ্ৰাৱক কাৰণ আয়োডিনক আমি এলকহলত মিহলাই দিওঁ তেতিয়া আমি এই টিংচাৰ আয়োডিনটো পাওঁ তাৰ পাছত আন এটা উদাহৰণলৈ আহো আমি এই উদাহৰণটো হৈছে সোডা পানীৰ উদাহৰণ সোডা পানী হৈছে সোডা পানীৰ তৰলত গেছীয় পদাৰ্থৰ দ্ৰৱণনো কেনেকুৱা এতিয়া তৰল হৈছে পানীটোকে তৰল বুলি কৈছে আৰু তাত যেতিয়া কাৰ্বন ডাই অক্সাইড মিহলি হৈ থাকে তেতিয়া আমি সোডা পানী পাওঁ তাৰ পাছত আমি এটা উদাহৰণলৈ আহো সেয়া হৈছে আমাৰ বায়ু এবিধ গেছীয় পদাৰ্থৰ মিশ্ৰণ বুলি কোৱা হৈছে হয় বায়ু হৈছে বিভিন্ন গেছৰ এটা মিশ্ৰণ য'ত মূলতে অক্সিজেনৰ 21% আৰু নাইট্ৰজেনৰ 78% থাকে কাৰ্বন ডাই অক্সাইডকে লৈ অন্যান্য গেছবোৰ কিন্তু খুব কম পৰিমাণত থাকে ইয়াত কোৱা হৈছে যে অক্সিজেন 21% আছে আৰু নাইট্ৰজেন শতাংশ দিয়া হৈছে আৰু কাৰ্বন ডাই অক্সাইডে কিন্তু খুব কম পৰিমাণতহে কাৰ্বন ডাই অক্সাইড থাকে বুলি কোৱা হৈছে ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল আমি দ্ৰৱণৰ ধৰ্ম বা প্ৰপাৰ্টিজ অফ সলিউশনৰ বিষয়ে আলোচনা কৰিম আমি পাই আহিছো কিন্তু এতিয়া আমি চিত্ৰকাৰে চাওচোন কি বুলি কৈছে এয়া দ্ৰৱণ বুলি কৈছে দ্ৰৱণ আচলতে কি দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ হয়নে হয় দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ আৰু দ্ৰৱণৰ যি কণিকাবোৰ সেই কণিকাবিলাক কিন্তু খুবেই ক্ষুদ্ৰ বা খুব সৰু তাহাঁতৰ ইমানেই সৰু যে ইহঁতে নেনোমিটাৰত থাকে নেনোমিটাৰ অৰ্থাৎ 10 to the power -9 মিটাৰ তাৰ পাছতে ইহঁতে কি কৰিব পাৰে যে পোহৰৰ অদৃশ্য পথ অৰ্থাৎ পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব নোৱাৰে সেইকাৰণে পোহৰৰ পথ দৃশ্যমান হৈ নুঠে আৰু শেষত পৰিশ্ৰৱণৰ দ্বাৰা পৃথকীকৰণ সম্ভৱ নহয় আমি দেখি আহিছো যে দ্ৰৱণৰ কণাবোৰ কিন্তু পৰিশ্ৰৱণ কৰিলে পৃথক কৰিব পৰা নাযায় ইয়াৰ পিছতে আমি দ্ৰৱণৰ গাঢ়তা বা কনসেন্ট্ৰেশন অফ সলিউশনৰ বিষয়ে আলোচনা কৰিম দ্ৰৱণৰ গাঢ়তানো কি বা কেনেকৈ নিৰ্ধাৰণ কৰিব পৰা যায় দ্ৰৱৰ ঘনত্ব দ্ৰৱণীয় পদাৰ্থৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে তাৰ পিছতে কোৱা হৈছে দ্ৰৱীভূত পদাৰ্থৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক লঘু গাঢ় সংপৃক্ত আৰু অসংপৃক্ত দ্ৰৱ বোলা হয় গতিকে আমি চাৰিবিধ পাইছো প্ৰথম পাইছো লঘু গাঢ় সংপৃক্ত আৰু অসংপৃক্ত এতিয়া সংপৃক্ত দ্ৰৱনো কি বা
স্যাচুৰেটেড সলিউশনৰ বিষয়ে আমি আলোচনা কৰিম সম্পৃক্ত দ্ৰৱনো কি আচলতে ছাত্ৰ ছাত্ৰীসকল ইয়াত কোৱা হৈছে নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে ইয়াক সংপৃক্ত দ্ৰৱ বোলা হয় ইয়াৰ পাছতে আমি আহিব লাগিব অসংপৃক্ত দ্ৰৱলৈ গতিকে সংপৃক্ত দ্ৰৱ বিষয়ে আমি জানিলোৱে এতিয়া অসংপৃক্ত দ্ৰৱনো কাক বোলা হয় ইয়াত কোৱা হৈছে যে সংপৃক্ত দ্ৰৱণত থকা পৰিমাণতকৈ কম দ্ৰব্য থকা দ্ৰাৱক অসংপৃক্ত দ্ৰৱ বা আনস্যাচুৰেটেড সলিউশন বুলি কোৱা হয় বুলি কৈছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি জানিব লাগিব যে এই দ্ৰৱৰ ঘনত্ব কেনেকেনো বিচাৰি উলিয়ায় গতিকে মেথড টু ফাইণ্ড কনচেন্ট্ৰেচন অফ সলিউশন দ্ৰৱৰ ঘনত্ব ই যে গাঢ় নে লঘু এইটো আমি কেনেকে বিচাৰি উলিয়াম তাৰ কাৰণে আমি আলোচনা কৰো আহা ইয়াত তোমালোকে দেখিবলৈ পাইছা নম্বৰ 1ত দিয়া হৈছে দ্ৰৱণৰ গাঢ়তা দ্ৰৱণৰ গাঢ়তা কথা কৈছে যে দ্ৰব্যৰ পৰিমাণক যেতিয়া আমি দ্ৰৱৰ পৰিমাণেৰে হৰণ কৰিম আমি দ্ৰৱণৰ গাঢ়তা পাম আৰু 2 নম্বৰতে আমাক দিয়া হৈছে দ্ৰৱণৰ ভৰ বাই ভৰ শতাংশ এয়া আমি কেনেকে উলিয়াম ইয়াৰ কাৰণে আমি দ্ৰব্যৰ ভৰক দ্ৰৱৰ ভৰৰে হৰণ কৰি 1ৰে পূৰণ কৰিছো ঠিক তেনেকে 3 নম্বৰত আমি দেখিছো দ্ৰৱণৰ ভৰ বাই আয়তন শতাংশ কেনেকে উলিয়াম ইয়াত দিয়া হৈছে দ্ৰব্যৰ ভৰ বাই দ্ৰৱণৰ আয়তন ইনটু 100 গতিকে এইকেইটা ফৰ্মুলাৰে আমি কি কৰিব পাৰিম যে দ্ৰৱৰ ঘনত্ব বিচাৰি উলিয়াব পাৰিম ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাক আন এটা কাৰ্যকলাপ দিয়া হৈছে কাৰ্যকলাপটোত আমাক দুটা বিকাৰ তোমালোকে দেখিছা এই দুটা বিকাৰ লোৱা হৈছে আৰু দুটা বিকাৰতে কি কৰা হৈছে নিমখ আৰু আনটো বিকাৰত চেনি বা বেৰিয়াম ক্লোৰাইড মিহলাই ভালদৰে গুলি লবলৈ কোৱা হৈছে প্ৰথম বিকাৰটোত নিমখ দিছে আৰু আনটো বিকাৰত চেনি বা বেৰিয়াম ক্লোৰাইড দিবলৈ কৈছে ছাত্ৰ ছাত্ৰীসকল এটা নিৰ্দিষ্ট সময়ৰ পিছত তোমালোকে দেখিবলৈ পাবা যে যিমানে আমি চেনি বা নিমখ যোগ কৰি গৈ থাকো এটা সময়ৰ পিছত কিন্তু নিমখ বা চেনি বা বেৰিয়াম ক্লোৰাইড খিনি কিন্তু পানীত মিল নোহোৱা হয় ইয়াৰ কাৰণটো আমি জানিব লাগিব যে যেতিয়া দ্ৰৱীভূত পদাৰ্থটো দ্ৰৱীভূত হোৱা বন্ধ হয় তেতিয়া দ্ৰৱটো 5 ডিগ্ৰী সেলসিয়াছলৈ গৰম কৰি দ্ৰৱীভূত পদাৰ্থটো পুনৰ মিহলি কৰিবলৈ আৰম্ভ কৰা পানীত দ্ৰৱীভূত চেনি নিমখ বা বেৰিয়াম ক্লোৰাইডৰ পৰিমাণ এটা নিৰ্দিষ্ট উষ্ণতাত সমান নেকি যেতিয়া পানীত আমি নিমখ চেনি বা বেৰিয়াম ক্লোৰাইড মিহলাইছিলো তেতিয়া এটা নিৰ্দিষ্ট সময়ৰ পিছত বা নিৰ্দিষ্ট পৰিমাণৰ পিছত চেনি নিমখ আৰু এই বেৰিয়াম ক্লোৰাইড কিন্তু মিহলি নোহোৱা হ'ল সেই সময়তে আমাক কি কৰিবলৈ কৈছে যে 5 ডিগ্ৰী সেলসিয়াছলৈ গৰম কৰিবলৈ কৈছে যেতিয়া 5 ডিগ্ৰী সেলসিয়াছলৈ গৰম কৰো তাৰ পিছত পুনৰ মিহলাবলৈ চেষ্টা কৰো তেতিয়া আমি কি পাওঁ বাৰু আৰু সোধা হৈছে যে চেনি নিমখ বা বেৰিয়াম ক্লোৰাইড একে পৰিমাণতে মিহলি হয়নে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানিব লাগিব যে যেতিয়া উষ্ণতা বৃদ্ধি হয় তেতিয়া কিন্তু দ্ৰৱীভূত হোৱাৰ পদাৰ্থ দ্ৰৱীভূত হোৱা পৰিমাণো বেছি পৰিমাণত পদাৰ্থ দ্ৰৱীভূত কৰিব পৰা যায় চেনি বা নিমখ পানীত এক নিৰ্দিষ্ট পৰিমাণতহে দ্ৰৱীভূত হয় গতিকে চেনি বা নিমখ আমি যেতিয়া দ্ৰৱীভূত কৰিছিলো এক নিৰ্দিষ্ট সময়ৰ পিছত কিন্তু ই দ্ৰৱীভূত নোহোৱা হ'ল সামান্য যেতিয়া আমি তাপ বৃদ্ধি কৰিলো তেতিয়া তাৰ দ্ৰৱীভূত হোৱা গুণটো আৰু অলপ বাঢ়িলে কিন্তু তাৰ পাছত আকৌ ই দ্ৰৱীভূত নোহোৱা হ'ল গতিকে এটা নিৰ্দিষ্ট উষ্ণতাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱক হে দ্ৰব্যত দ্ৰৱীভূত কৰিব পাৰি এই কথাষাৰ আমি এই কাৰ্যকলাপৰ পৰা বুজিব পাৰিলো এতিয়া ছাত্ৰ ছাত্ৰীসকল এটা গুৰুত্বপূৰ্ণ কথা তোমালোকে চোৱা এটা নিৰ্দিষ্ট উষ্ণতাত সংপৃক্ত দ্ৰৱত যি পৰিমাণৰ দ্ৰৱণীয় পদাৰ্থ থাকে তাক ইয়াৰ দ্ৰৱণীয়তা বোলে গতিকে দ্ৰৱণীয়তাৰ বিষয়ে তোমালোকে ইয়াতে গম পালা এতিয়া এটা প্ৰশ্নলৈ আহো আমি যে দ্ৰৱণৰ গাঢ়তা উলিয়াইছিলো তাৰ ওপৰত ভিত্তি কৰি এটা তোমালোকক প্ৰশ্ন সোধা হৈছে আৰু এই প্ৰশ্নটোকনো কি দিছে চাওঁ আহাচোন প্ৰশ্ন দিয়া হৈছে যে 320 গ্ৰাম পানীত
40 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হ'ল দ্ৰৱণটোৰ গাঢ়তা ভৰ বাই ভৰ শতাংশত প্ৰকাশ কৰা বুলি দিয়া হৈছে গতিকে আমাক কি দিয়া হৈছে পানী দিয়া হৈছে আৰু নিমখ দিয়া হৈছে পানী আৰু নিমখৰ ভিতৰত কোনোবা এটা দ্ৰব্য আৰু কোনোবা এটা কি হৈছে দ্ৰৱক নিশ্চয় তোমালোকে গম পাইছা ইয়াৰ আগতে আমি পাই আহিছো যে কম পৰিমাণত যেটো নিমখ আছে হেতুৱে আমাৰ হ'ব দ্ৰব্য আৰু বেছি পৰিমাণত যেটো পানী আছে হেয়া আমাৰ দ্ৰাৱক হ'ব গতিকে ইয়াত দিছে দ্ৰব্য অৰ্থাৎ নিমখৰ ভৰ 40 গ্ৰাম দ্ৰাৱক অৰ্থাৎ পানীৰ ভৰ 320 গ্ৰাম এতিয়া আমি জানো যে দ্ৰৱণৰ ভৰ উলিয়াবলৈ হলে আমি এই দুইটা ভৰকে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব হেকাৰণে আমি যোগ কৰি পেলাই কি পাইছো 40 গ্ৰাম যোগ 320 গ্ৰাম আমি পাইছো 360 গ্ৰাম এতিয়া ভৰ শতাংশ দ্ৰৱণৰ গাঢ়তা আমাক গাঢ়তা উলিয়াব দিছে আমি আগতীয়াকে কিছুমান ফৰ্মুলা পাই আহিছো হে ফৰ্মুলাৰ মতে চোৱাচোন ইয়াত দ্ৰব্যৰ ভৰক হৰণ কৰিছে দ্ৰৱণৰ ভৰ আৰু 100ৰে পূৰণ কৰা হৈছে হেকাৰণে আমি দ্ৰব্যৰ ভৰ আৰু দ্ৰৱণৰ ভৰ যেতিয়া ইয়াত আমি বহুৱাই দিম তেতিয়া আমি কি পাম এই অংকটো কৰি উলিয়ালে আমি 40 divided by 360 40ক 360ৰে হৰণ কৰিছো আৰু তাৰ পাছত আমি 100ৰে পূৰণ কৰিলে কিন্তু 11.1% আমি পাইছো দ্ৰৱণৰ গাঢ়তাৰ শতাংশ গতিকে তোমালোকে এই উদাহৰণৰ পৰা নিশ্চয় শিকিলা যে কেনেকৈ আমি দ্ৰৱণৰ গাঢ়তা উলিয়াম তাৰ পাছত আমি আন এটা বস্তু আলোচনা কৰিম হেতু হৈছে সংকৰ ধাতু অৰ্থাৎ এলয় বুলি কোৱা হৈছে সংকৰ ধাতুনো কি এতিয়া আমি মিশ্ৰণৰ বিষয় শিকিলো এতিয়া আন এটা বস্তু দিয়া হৈছে বা পদাৰ্থৰ কথা কোৱা হৈছে এটো হৈছে সংকৰ ধাতুনো কি আমি শিকিম সংকৰ ধাতু দুই বা ততোধিক ধাতুৰ নাইবা এটা ধাতু আৰু এটা অধাতু সমসত্ব মিশ্ৰণ গতিকে সংকৰ ধাতু হৈছে এবিধ মিশ্ৰণে তাত দুটা বা ততোধিক ধাতু থাকে বা এটা ধাতু আৰু আনটো অধাতু থাকিব পাৰে দ্বিতীয়তে কৈছে যে ইয়াক এবিধ মিশ্ৰণ বুলি কোৱা হয় কাৰণ ইয়াৰ উপাদানবোৰৰ ধৰ্ম অটুট উপাদানবোৰৰ ধৰ্ম কিন্তু অটুট থাকে আৰু ইয়াৰ সংযুতি ৰূপ তাৰতম্য হ'ব পাৰে গতিকে সংযুতি অৰ্থাৎ দুটা ধাতুৰ পৰিমাণ তাৰমানে এটা ধাতু আৰু আনটো ধাতু কিমান পৰিমাণত থাকিব সেই সংযুতি তাৰতম্য সালসলনি হ'ব পাৰে ইয়াতে এটা সংকৰ ধাতুৰ উদাহৰণ দিয়া হৈছে সেই উদাহৰণটো হৈছে পিতলৰ উদাহৰণ পিতলত কি পিতল কেনেকৈ প্ৰস্তুত হয় পিতলত কি পদাৰ্থ আছে নো আমি চাও পিতল জিংক আৰু কপাৰৰ এটা মিশ্ৰণ পিতল হৈছে জিংক আৰু কপাৰৰ মিশ্ৰণ কিন্তু ইয়াত জিংকৰ শতাংশ 30% বুলি দিয়া হৈছে আৰু কপাৰৰ শতাংশ কিন্তু 70% বুলি দিয়া হৈছে গতিকে 30% জিংক আৰু 70% কপাৰ মিহলালে আমি কি পাবলৈ সক্ষম হম পিতল পাবলৈ সক্ষম হম ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ পাঠটিত আমি পদাৰ্থৰ বিশুদ্ধতাৰ ওপৰত আলোচনা কৰিলো লগতে মিশ্ৰণনো কি মিশ্ৰণৰ প্ৰকাৰ সংপৃক্ত মিশ্ৰণ অসংপৃক্ত মিশ্ৰণ গাঢ় আৰু দ্ৰৱ মিশ্ৰণ দ্ৰৱণ প্ৰলম্বন আৰু কলয়দীয় দ্ৰৱৰ বিষয়ে আলোচনা কৰিলো এতিয়া এই পাঠটিৰ আমি মূল্যায়নৰ দিশত আগবাঢ়ি চাওঁচোন তোমালোকে কিমাননো বুজি পাইছা প্ৰথম প্ৰশ্নটোলৈ আহো প্ৰথম প্ৰশ্নটোত দিয়া হৈছে দ্ৰৱণ এটা ইয়াৰ বিকল্পসমূহ হৈছে ক সমসত্ব মিশ্ৰণ খ অসমসত্ব মিশ্ৰণ গ পোহৰৰ ৰশ্মি বিচ্ছুৰণ কৰে ঘ কণাবোৰ খালী চকুৰে দেখি আমি জানো যে দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ গতিকে ক হৈছে শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে খালী ঠাই পূৰণ কৰা ইয়াত দিয়া হৈছে দুটা বা ততোধিক বিশুদ্ধ পদাৰ্থৰে গঠিত পদাৰ্থক ড্যাশ বোলা হয় অৰ্থাৎ খালী ঠাই পূৰণ কৰিবলৈ দিয়া হৈছে নিশ্চয়কৈ এটো কি বুলি কোৱা হয় মিশ্ৰণ বুলি কোৱা হয় আমি তৃতীয় প্ৰশ্নটোৰ ফালে আগবাঢ়ো তৃতীয় প্ৰশ্নটোত এটা শুদ্ধ নে অশুদ্ধ সুধিছে তোমালোকক প্ৰশ্নটো চাওঁ আহাচোন ইয়াত কৈছে যদি দ্ৰাৱকটো এটা নিৰ্দিষ্ট উষ্ণতাত দ্ৰব্যত দ্ৰৱীভূত নহয়
তেন্তে ইয়াক সংপৃক্ত দ্ৰৱ বোলা হয় হয় এইটো একেবাৰে শুদ্ধ গতিকে আমি শুদ্ধটোতে চিন দিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজি পাঠটিত বহু কথা শিকিলা আমি আলোচনা কৰিলো পদাৰ্থৰ বিশুদ্ধতাৰ ওপৰত মিশ্ৰণৰ প্ৰকাৰ দ্ৰৱণ প্ৰলম্বন আৰু কলয়ডৰ ওপৰত আলোচনা কৰিলো ইয়াৰ পিছৰ অংশত আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ আলোচনাখিনি কৰিম ধন্যবাদ